নমস্কাৰ। আপোনালোকে জানে যে নিৰ্বাচনৰ সময়ত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ আই মাতৃসকলক এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতি দিছিল। তেওঁ কৈছিল যে নিৰ্বাচনৰ পিছত মিঠাতেল ফ্ৰী দিয়া হ'ব। চাউল দিলোঁ, দালি দিলোঁ, নিমখ দিলোঁ, মিঠাতেল দি দিলেই জেমেলা খতম বুলি কৈছিল। আৰু নিৰ্বাচন গ'ল। এতিয়া আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুলভ মূল্য দোকানৰ পৰা এতিয়া দালি, নিমখ এইবোৰ কৰ্তন কৰিছে। মিঠাতেল দিয়াটো দূৰৰে কথা। গতিকে আপোনালোকে ভাবক, নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি আৰু নিৰ্বাচনৰ পিছত তেওঁ কি কৰিছে। তেওঁ কৈছিল যে কংগ্ৰেছ বা ৰাইজৰ দল শাসনলৈ আহিলে দালি, নিমখ এইবোৰ নিদিয়ে, কিন্তু তেওঁ দালি, নিমখ দিয়াৰ উপৰিও মিঠাতেল দিব। এতিয়া মিঠাতেল দিয়াটো দূৰৰে কথা, তেওঁ ৰাজ্যখনত যি মন্দাৱস্থা, যি অৰ্থনৈতিক দুৰৱস্থা, এইবোৰ ঢাকিবৰ কাৰণে এতিয়া তেওঁ যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবোৰ এতিয়া পাহৰি গৈছে আৰু আমাৰ ৰেচন কাৰ্ডৰ পৰা আমাৰ সৰ্বসাধাৰণ জনতাই পাই থকা দালি, নিমখ এইবোৰ কৰ্তন কৰিছে। অতি দুখ লগা ছবি। আপোনালোকে ভাবক, বিচাৰ বিশ্লেষণ কৰক যে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতিসমূহ তেওঁ ৰক্ষা কৰিব লাগে নে নালাগে। আপোনালোকে ভাবক, মহিলাসকলে মামা বুলি কিদৰে আদৰি লৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈ আছিল কি লাগিব আৰু মহিলাসকলে মিঠাতেল বুলি চিঞৰিছিল। গতিকে এই পৰিৱেশবোৰ আপোনালোকে ভাবক, সঁচা অৰ্থত চৰকাৰখনক কৰিব লাগে কি আৰু কৰি আছে কি। নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল কি আৰু নিৰ্বাচনত জিকি অহাৰ পিছত কাৰ্যত তেওঁলোকে কি পদক্ষেপ লৈছে। আজি মূল্য বৃদ্ধি আমাক জুৰুলা কৰিছে। পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, ঔষধৰ দাম বৃদ্ধি হৈছে, আজি চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে। সকলোতে মূল্য বৃদ্ধি। মানুহ বজাৰলৈ যাব নোৱাৰা এক পৰিৱেশ। নিবনুৱাই অসমত সংস্থাপন নাপায় বহিৰাজ্যলৈ যাবলগীয়া হৈছে, বহিৰাজ্যত গৈ মৃত্যুমুখত পৰিবলগীয়া হৈছে। ৰাজ্যখন এটা কেনেকুৱা এটা অৱস্থাত আছে, এই কথাখিনি আমি উপলব্ধি কৰিব লাগিব। গতিকে বিচাৰ বিশ্লেষণ আপোনালোকৰ, কাৰণ জনতাই ভোট দি পুনৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰীত্বৰ আসনত অলংকৃত কৰিছে। গতিকে জনতাই ভাবক যে কেৱল নিৰ্বাচনৰ প্ৰতিশ্ৰুতিত ভোট দিলেই আমাৰ ৰাজ্যখন উন্নয়ন হ'ব নেকি।